নাজিৰা বিহুবাৰত প্ৰশাসনৰ তৎপৰতাত চলি আছে অবৈধ খনন। নেপালী খুটিৰ ৰাইজে 2017 চনৰ পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই। দীঘনৈৰ খনন কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে ক্ষোভিত হৈ প্ৰশ্ন কৰিলে বন বিভাগক। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। 3 নম্বৰ কুঁৱাৰী, এইটো চব গাঁও। আজি মাৰ্চ মাহৰ 2 তাৰিখ। ইয়াত এটা ফকলেণ্ড লাগি আছে আৰু ইয়াত আছে এইটো ফৰেষ্টৰ। গোটেইখিনি থৈ ইয়াত পাৰ্মিট ওলাইছোঁ বুলি কয়। সদায় সদায় আমাক এবছৰ নহয়, 2 বছৰ নহয়, বহুত বছৰৰ পৰা ইয়াত আমাক 2017 চনৰ পৰা হাৰেছমেণ্ট দি আছে ইয়াত। এইটো এই ছাইডতো গাঁও আছে, এইটো ছাইডতো গাঁও আছে। আজি মাৰ্চৰ 2 তাৰিখত এইটো ফকলেণ্ড লগোৱা হৈছে ইয়াত। আমাৰ ইয়াত কাষতে গাঁও আছে, এইটো কিনাৰতো গাঁও, এইটোতো গাঁও। আৰু ইয়াত যিমানজন মানুহ আছে গোটেইখিনি অহা আছে। ইয়াত বাইদেউ কৈছে আমাক যোৱা বছৰো ছাৰ DC ছাৰ আহি পিনে ইয়াত ৰখাইছিলে, কিন্তু মানুহবোৰে শুনা নাই। চবে আমাক ইয়াত ৰয়েলটি আনিছোঁ বুলি কয়, সদায় আমাক ধমকি দি থাকে। পেলাই দি দিনে বজাৰ এটাই सबै जनालाई दिदिनु पर्छ। उनीहरूले रोयल्टी ल्याएको छ अरे नि त नि।